সমস্যা নোহোৱা হ'বই হ'ব। সি লাগিলে যেনেকুৱাই সমস্যা আপোনাৰ নাহক কিয়, যেনেকুৱাই সমস্যা আপোনাৰ নহওক কিয়। গতিকে যিসকলে কপি কলম আনিছে লিখিব পাৰিব, নহ'লে মোবাইলত লিখি ল'ব। আমি শুই উঠিয়েই আজিৰে পৰা 21 দিন নিৰন্তৰ কেইটামান শুই উঠি নিজে নিজক প্ৰতিজ্ঞা কৰিম। কৰিবনে আপোনালোকে? কৰিব দেই। কাৰণ আই মাতৃৰ ওপৰতেই গোটেই ঘৰখনৰ সকলো কথা বতৰা নিৰ্ভৰ কৰে। আজি যদি সন্তান বেয়া হয় কাক দোষিব? হয়নে? মাকলৈ চিধাকে প্ৰশ্নটো আহিব, কিয়? স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাই কেৱল আইগৰাকীক মাতৃগৰাকীকহে সৃষ্টিৰ অধিকাৰিণী হোৱাৰ সেই ক্ষমতা আৰু স্বাধীনতা প্ৰদান কৰিছে। সেইবাবে আমি মাতৃ সৰ্বশক্তিমান দেই। গতিকে মাতৃৰ হাততেই ঘৰখনৰ সুখ দুখ 90% কিন্তু নিৰ্ভৰ কৰে। এখন ঘৰত যদি আইগৰাকী যদি অকণমান অশান্তিত থাকে, ৰুগীয়া হৈ থাকে, চাবচোন ঘৰখনৰ পৰিৱেশটো বহুত দুখ লগা হৈ যায়। আৰু যদি আইগৰাকী খুব ফিট ফাট থাকে, বঢ়িয়া থাকে, সুখী সুখী হৈ থাকে, চাব সেইখন ঘৰত থাকিও বহুত ভাল লগা হৈ যায়। গতিকে ৰাতিপুৱা শুই উঠিয়েই 6টা মহাবাক্য আজিৰে পৰা কালিৰে পৰা আপোনালোকে ক'বলৈ আৰম্ভ কৰি দিব। প্ৰথমটো হৈছে মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ আৰু সবল। আজিৰ দিনটোত মই কোনো যেনেকুৱাই পৰিস্থিতি নাহক কিয়, আজিৰ দিনটোত মই কোনো কথাত বিচলিত আৰু দুৰ্বল নহওঁ। মই শক্তিৰ সাগৰ ঈশ্বৰ পৰমাত্মাৰ সন্তান হওঁ। মই শান্তস্বৰূপ আত্মা হওঁ। শান্তি মোৰ স্বধৰ্ম। সকলোৱে চকু মুদি মোৰ লগত মনে মনে প্ৰেক্টিছো কৰিব পাৰে। কৈ যাব মোৰ লগত মনে মনে, মই শান্তস্বৰূপ আত্মা।